তো গাইছ এইটো এটা চাব পাৰে পাৱাৰ সাপ্লাই এইটো আপোনাৰ 12 ভোল্ট 1.5 এৰ হয় তাৰপিছত এইটো এলইডি লাইটৰ ভিতৰত থাকে পাৱাৰ সাপ্লাই চাব পাৰে তাৰপিছত এইটো গমে পাই তো এটা পাৱাৰ সাপ্লাই হয় মোবাইলৰ চাৰ্জাৰ 3.7 ভোল্ট দিয়ে 5 এম্পিয়াৰ এইটো চাব পাৰে এইটো পাৱাৰ সাপ্লাই 12 ভোল্ট 2.5 এ তাৰপিছত এইটো হৈছে 12 ভোল্ট 33 এম্পিয়াৰ এইটো বহুত পাৱাৰফুল হয় তো মই ঘৰৰ এম্প্লিফায়াৰ চলাওঁ কিন্তু এইটোৰে মই নচলাওঁ কাৰণ ইমান সাউণ্ড নিদিওঁ যে মই মেক্সিমাম মোৰ এম্প্লিফায়াৰ এইটোতে লাগা থাকে যোনদিনা পাৰ্টি কৰোঁ সেইদিনাখন এইটো কানেকশ্যন দি দিওঁ এইটো হৈছে 19 ভোল্ট এইটো আমাৰ এলইডি টিভিটোৰ পাৱাৰ সাপ্লাই তাৰপিছত এইটো চাব পাৰে কোৱালিটিটো মস্তি হয় এইটোও একে এইটো 24 ভোল্ট 6.25 এ 150 ওয়াটৰ হয় এইটো পাৱাৰ সাপ্লাই 24 ভোল্ট তো ইয়াক মই ভাবি আছোঁ সাইনবোৰ্ড এখন বনাম ইয়াৰ পৰা ইমানবোৰ পাৱাৰ সাপ্লাই চাওক একেলগে এইবোৰ সব পাৱাৰ সাপ্লাই হয় 12 ভোল্ট 24 ভোল্ট আপোনালোকে যদি জানিব বিচাৰিছে এনেকুৱা চাৰ্জাৰৰ ভিতৰত ব্ৰেণ্ডেড চাৰ্জাৰৰ ভিতৰত কেনেকুৱা থাকে কি থাকে তো আপোনালোকৰ মই সহজ কৰি দিওঁ এইটো চাব পাৰে মই দুটা ভাঙিছোঁ হেভি দে ফাষ্ট চাৰ্জাৰ হয় এইটো এটা এইটোক আপোনালোকে পাৱাৰ সাপ্লাই বুলি ক'ব পাৰে এইটো পাৱাৰ সাপ্লাই হয় 5 ভোল্ট 5 এ দিয়ে